আজি যাবলৈ ওলাইছো ডবকালৈ। ইফালে চাওকচোন আচৰিত ঘটনা এটা, মানে ইফালে আমাৰ মানে যিহেতু কাৰ্বি খেলত সোমাওতে মানে ৰাইজক ভোজ এখন দিবলগীয়া হৈছিলে। ইয়াত মানে আমাৰ ঘৰত আহোঁতে বোলে দাগটো হৈ গ'ল, এতিয়া নতুন এটা আনি দিব লাগে। এতিয়া আমাৰ ঘৰতে হৈছিলে নে আগতে হৈছিলে নাজানো। লালুং খেলৰ পৰা মানে আমাৰ ইয়ালৈ মানে ভাড়া লৈ অনা হৈছিলে। তাৰপাছত এয়া চাওকচোন স্পট মানে ইয়াত পৰিছে। যি কি হওক নহওক আমাৰ ঘৰত আনোতে যেতিয়া হৈছে আমিতো দিব লাগিবই। তাৰপাছত ৱেট কৰি ল'লো কেই কেজি হয়। ইফালে দেখিছে আপোনালোকে, মই ফটোক লগাই দিছোঁ। তাৰপাছত ইফালে মানুহজন আৰু মই ওলাই গৈছোঁ আজি মানে বস্তুটো আনি দিবলৈ সিহঁতৰ মানে চৰুটো। কাৰণ আমাৰ ঘৰত আনোতে যদি হৈছে সেইটো কাৰণে আমিতো দিব লাগিবই, সিহঁতে খুজিছে যেতিয়া। ইফালে আমি বজাৰ আহি পাই মানে চৰুটো লৈ ল'লোঁ, আমি বগা চৰুটো। তাৰপাছত লৈ মেলি লৈ আমি ঘৰলৈ উভতি আহি আছোঁ। আৰু এনে খালী হাতে যাম নেকি, ইফালে আকৌ মই চৰু এটা লৈ ল'লোঁ মানুহজনক একদম পতাই পতাই। আৰু মানুহজনক কৈছোঁ আৰু বেলেগ দোকান এখন সোমাম দেই বুলি কৈছোঁ। তাৰপাছত মানুহজনে কৈছে কি দোকানত সোমাব বুলি কৈছে। বলকচোন মই লৈ যাম বুলি ক'লোঁ। তাৰপাছত ফাইনেলি লৈ আহিলোঁ মই ফ্ৰিজাৰৰ দোকানত। তাৰপাছত এইটো পচন্দ লাগে সেইটো পচন্দ লাগে, মানে একদমবাৰে মাইকী মানুহৰ চকু গম পায়েই আপোনালোকে, একদম বলিয়া হৈ যায় মানে। যেতিয়া মানে দোকানখন গৈ নাপাওঁতে এনে চাবলৈ যাম বা কিবা নলওঁ এনেকুৱা কওঁ, যেতিয়া যোৱা লগালগ একদম সৰু বস্তুত চকুৱে নাযায়, ডাঙৰ ডাঙৰ বস্তুতহে চকুত যায়। কাৰ কাৰ মানে মোৰ দৰে হয় আপোনালোকে কমেণ্ট বক্সত লিখি জনাব দেই, লিখিবলৈ নাপাহৰিব। তাৰপিছত ঘৰলৈ আহি পালোঁ, বস্তুবোৰ নমাই আছোঁ। তাৰপিছত আৰু মই নমা নাই বাৰু, মানুহজন আৰু ড্ৰাইভাৰকেইটা মানে নমাই আছে। আৰু আনফালে আকৌ মিস্ত্ৰী লাগি আছে, দোকান ঘৰটো বনা বহুত দিন মানে অনা নাছিলে। তাৰপাছত ইফালে চৰুকেইটা কি কি আনিছোঁ আপোনালোকক দেখুৱাই দিছোঁৱেই, মানে কি কি আজি বজাৰ কৰা খাইছে। আৰু ইমান যে গৰম একদম বাৰে, আৰু ল'ৰা দুইটা যে একদম ফ্ৰিজ অনা কোবত ফূৰ্তিত